নামনি অসম কঁপাইছে হাজাৰ হাজাৰ উচ্ছেদিত পৰিয়াল সংখ্যালঘু একত্ৰিত হোৱাৰ আহ্বান সকলো উচ্ছেদিত একগোট হোৱাৰ আহ্বান প্ৰতিবাদস্থলীত আৰক্ষী প্ৰশাসন ব্লেক কামাণ্ডো কটকটীয়া নিৰাপত্তাৰ বাবে মোতায়েন কৰা পৰিলক্ষিত হৈছে ধুবুৰী জিলাৰ চাপৰ চিৰাকুটা ঈদগাহ ময়দানত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ প্ৰতিবাদ উচ্ছেদিত লোকসকলে পুনৰ সংস্থাপন দিয়াৰ দাবীত এই প্ৰতিবাদ চাপৰ চৰুৱাবাখৰা সন্তেশপুৰ আৰু চিৰাকুটাৰ উচ্ছেদিত লোকসকলৰ সংস্থাপনৰ দাবীত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকৰ সাক্ষাৎকাৰত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে চিৰাকুটা সন্তেশপুৰ আৰু চৰুৱাবাখৰা গাঁৱত মুকলি আকাশৰ তলত বসবাস কৰা উচ্ছেদিত পৰিয়ালবোৰৰ চৰকাৰে পুনৰ সংস্থাপন দিয়া আৰ্থিক অনুদান প্ৰদান কৰা আদিকে ধৰি কেইবাটাও মন্তব্য আগবঢ়ায় কিছুদিন আগত ধুবুৰী জিলাৰ চিৰাকুটা সন্তোষপুৰ এইবিলাক অঞ্চলত চৰকাৰে অমানৱীয়ভাৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া গাইডলাইনক অমান্য কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে বান্ধি দিয়া গাইডলাইন অমান্য কৰি অমানৱীয়ভাৱে অসাংবিধানিকভাৱে এই অঞ্চলৰ মানুহখিনিক উচ্ছেদ কৰিছে আমি প্ৰথম দিনাৰ পৰাই দাবী উত্থাপিত কৰি আহিছিলোঁ যে এই মানুহখিনিক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে আমাৰ দাবী মানি নলৈ সম্পূৰ্ণ অসাংবিধানিকভাৱে মানুহৰ ঘৰ বাৰী ভাঙি চুৰমাৰ কৰি দিছে সেই উচ্ছেদিত মানুহক লৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী সভা ইয়াতে আয়োজন হৈছিলে আমি এই প্ৰতিবাদী সভাত ৰাইজৰ দলৰ যেহেতু ভাতৃ সংগঠন গতিকে আমি তেখেতসকলৰ লগত এই আন্দোলনত আমি সহযোগ কৰিছোঁ আমি এই সভাত আমি দাবী উত্থাপিত কৰিছোঁ আৰু আজিৰ সভাত উপস্থিত প্ৰতিগৰাকী লোকে দাবী উত্থাপিত কৰিছে যে অতি শীঘ্ৰে চৰকাৰে এই উচ্ছেদিত পৰিয়ালসমূহক পুনৰ স্থাপন কৰিব লাগে তেওঁলোকক মাটি প্ৰদান কৰিব লাগে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে গতিকে জীয়াই থকাৰ অধিকাৰটো দিব লাগে বুলি আমি চৰকাৰক আপোনালোকৰ জৰিয়তে দাবী উত্থাপিত কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানেই তেওঁ সাম্প্ৰদায়িক ৰাজনীতি নকৰক কিয় তেওঁ মুখ্যমন্ত্ৰী আসনত আছে গতিকে মুখ্যমন্ত্ৰী আসনত থাকে ৰাজধৰ্ম পালন কৰিব লাগিব গতিকে তেওঁ ভাঙিছে এই দুৰ্ভগীয়া মানুহবিলাকক যি ক্ষতি কৰিছে এতিয়া যাতে মানুহখিনি জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এই মানুহখিনিক চিৰাকুটাৰ এই অঞ্চলৰ মানুহখিনিক সন্তোষপুৰৰ মানুহখিনিক এই অঞ্চলৰ প্ৰতিগৰাকী যিসকলক উচ্ছেদ কৰিছে প্ৰতিটো পৰিয়ালৰ লোককে যাতে অতি শীঘ্ৰে অলপ হ'লেও মাটি দি আৰ্থিক সাহায্য প্ৰদান কৰি মানুহখিনি যাতে ঘৰত থাকিব পাৰে জীয়াই থাকিব পাৰে সুস্থভাৱে এই পৰিৱেশটো কৰিব বুলি আমি দাবী উত্থাপিত কৰিছোঁ বিলাসীপাৰাৰ পৰা সাহানছা শফিকৰ ৰিপৰ্ট MV Live